নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে 5 দিনৰ পিছতে গোৱালপাৰাত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে, মাইক যোগে বেদখলকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু 5 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ। আৰু মাত্ৰ 5 দিনৰ পিছতে গোৱালপাৰাত হ'ব সৰ্ববৃহৎ উচ্ছেদ। গোৱালপাৰাত যিহেতু উচ্ছেদ চলি আছে আৰু 5 দিনৰ পিছতে সৰ্ববৃহৎ উচ্ছেদ হ'ব আৰু মাইক যোগে বেদখলকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে। পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'ব, সকলো বেদখলকাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে আৰু 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ যিসমূহ অবৈধভাৱে ভূমি দখল কৰি আছিলে তেওঁলোকক খালী কৰাৰ নিৰ্দেশ জাননী কৰা হৈছে আৰু ইয়াৰ পূৰ্বেও বন বিভাগৰ লোকে ঘৰে ঘৰে গৈ জাননী দি আছিল আৰু আজি মাইক যোগে ঘৰ খালী কৰাৰ নিৰ্দেশ জাননী কৰিছে। যিহেতু 10 জুলাইত হ'ব সৰ্ববৃহৎ উচ্ছেদ, পাইকান বিলত হ'ব সৰ্ববৃহৎ উচ্ছেদ আৰু যিসকল লোকে অবৈধভাৱে বেদখল কৰি আছিলে তেওঁলোক হাৰি নাযাব, সকলোকে উচ্ছেদ কৰা হ'ব আৰু ইতিমধ্যে প্ৰশাসন সাজু কৰা হৈছে বুলডোজাৰ শ আৰক্ষী বাহিনী সাজু কৰা হৈছে আৰু 10 জুলাইত হ'ব সৰ্ববৃহৎ উচ্ছেদ। ইয়াত দৃশ্যাংশ দেখিবলৈ পাইছে কি ধৰণে সকলো লোকক ঘৰ খালী কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে, মাইক যোগে ঘোষণা কৰা হৈছে, ঘৰে ঘৰে গৈ সকলোকে কোৱা হৈছে যে শীঘ্ৰেই ঘৰ খালী কৰক, অন্যথা ঘৰ ভাঙি পেলোৱা হ'ব। 10 তাৰিখৰ ভিতৰত সকলো লোকক ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে আৰু হাছিলা বিলৰ পিছত পাইকান সংৰক্ষিত বনাঞ্চলৰ হ'ব উচ্ছেদ। আমি দৃশ্যাংশ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। ক্ষমতা অনুসৰি মাইক যোগে ঘোষণা কৰা সেই দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ধন্যবাদ। আঞ্চলিক বন বিষয়া, মধ্য বনাঞ্চল, কৃষ্ণাই। পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ধন্যবাদ। আঞ্চলিক বন বিষয়া, মধ্য বনাঞ্চল, কৃষ্ণাই। পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ধন্যবাদ। আঞ্চলিক বন বিষয়া, মধ্য বনাঞ্চল, কৃষ্ণাই। পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ধন্যবাদ। আঞ্চলিক বন বিষয়া, মধ্য বনাঞ্চল, কৃষ্ণাই।
পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ধন্যবাদ। আঞ্চলিক বন বিষয়া মধ্য বনাঞ্চল কৃষ্ণাই। পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ধন্যবাদ। আঞ্চলিক বন বিষয়া মধ্য বনাঞ্চল কৃষ্ণাই। পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক ঘৰ খালী কৰাৰ নিৰ্দেশ দহ দিছে জুলাইৰ আৰু যিসকলে আগতে অবৈধভাৱে বাস সংৰক্ষিত কৰি আছিলে বনাঞ্চলৰ তেওঁলোকক ভূমি ঘৰ খালী খালী কৰি কৰাৰ দিবলৈ নিৰ্দেশ ইয়াৰ দিছে দ্বাৰা আৰু নিৰ্দেশ যিসকলে দিয়া হ'ল। 5 দিনৰ আগত বা অন্যথা সময়সীমাৰ পৰৱৰ্তী আগত ঘৰ জাননী খালী নকৰে অবিহনে তেওঁলোকক উচ্ছেদ জাননী অভিযান নিদিয়াকৈ চলোৱা হ'ব। পৰৱৰ্তী পৰ্যায়ত জাননী ধন্যবাদ। নিদিয়াকৈ ঘৰ আঞ্চলিক খালী কৰা বা বন ঘৰ বিষয়া উচ্ছেদ কৰা হ'ব মধ্য বুলি বনাঞ্চল প্ৰশাসনে কৃষ্ণাই। কটকটীয়াকৈ নিৰ্দেশ দিয়া আছে, কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। আৰু ইয়াৰ পূৰ্বেও হাছিলা বিলত হৈছিলে জনোৱা হয় যে হাছিলা বিলতো এনেদৰে উচ্ছেদ অভিযান চলাইছিলে, জাননী প্ৰদান কৰিছিলে আৰু যিসকল লোকে জাননীৰ আওকাণ কৰি বা জাননীক গ্ৰাহ্য নকৰি তেওঁলোকে ঘৰ খালী নকৰিছিলে আৰু তাৰ পিছতে তেওঁলোকৰ ঘৰত প্ৰশাসনে বুলডোজাৰ চলোৱাৰ পৰিলক্ষিত হৈছিলে বা জাননী প্ৰদান নকৰাকৈ বুলডোজাৰ চলোৱা পৰিলক্ষিত হৈছিলে। আৰু আজি পুনৰ তেওঁলোকক কোৱা হৈছে যে ঘৰ খালী কৰক, যিহেতু 10 জুলাই হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। হাছিলা বিলৰ পিছত দ্বিতীয়টো বৃহৎ অভিযান গোৱালপাৰাত হ'ব। পাইকান বনাঞ্চলত হ'ব এই সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু তাৰ আগতে তেওঁলোকক ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে আৰু সৰ্ববৃহৎ উচ্ছেদ অভিযান হ'ব 10 জুলাইত নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান হ'ব। কেইবা বিঘা ভূমিৰ যিসকল লোকে অবৈধভাৱে বাস কৰি আছিলে তেওঁলোকক শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে আৰু ইতিমধ্যে প্ৰশাসন সাজু হৈছে, শ বুলডোজাৰ সাজু কৰা হৈছে, শ আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব আৰু 10 জুলাইত হ'ব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু বৰ্তমান সময়ত 5 দিন সময় আছে আৰু 5 দিনৰ পিছতে ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা যিসকল অবৈধ নাগৰিক, যিসকলে অবৈধভাৱে বেদখল ভূমি বেদখল কৰি আছিলে তেওঁলোকক এই জাননী দিয়া হৈছে আৰু তেওঁলোকে শীঘ্ৰেই ঘৰ খালী কৰাৰ আহ্বান জনাইছে, ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে। যিসকলে ডেডলাইনৰ আগত বা ডেডলাইনৰ সময় নামানি ঘৰ খালী নকৰে তেওঁলোকক কিন্তু প্ৰশাসনে পৰৱৰ্তী পৰ্যায়ত জাননী প্ৰদান নকৰাকৈ উচ্ছেদ কৰা হ'ব বুলি প্ৰদান কৰা হৈছে। দৃশ্যাংশ আছে, দৃশ্যাংশ চাই লওক। বন বিষয়া মধ্য বনাঞ্চল কৃষ্ণাই। পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰিৰ লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ধন্যবাদ। আঞ্চলিক বন বিষয়া মধ্য বনাঞ্চল কৃষ্ণাই। পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
চৌমতো PIL নং 1/2022 আদেশ